প্ৰণাম ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত তথা পাঠক পাঠিকা সমস্তৰ শ্ৰীচৰণত আমাৰ সেৱা প্ৰাৰ্থনা। আমি আজি নগৰবেৰা ৰাস মহোৎসৱত আহি উপস্থিত হৈছোঁ আৰু নগৰবেৰাৰ ৯২ সংখ্যক ৰাস মহোৎসৱৰ আজি ১৫ দিনীয়া কাৰ্যসূচী সামৰণিৰ পিছত আইসকলৰ নাম, এই আইসকলৰ নাম আইসকলে কৃষ্ণ বিৰহত ভকতিৰ অখৰেৰে কৃষ্ণ গুণ কীৰ্তনখিনি কৰি বিৰহৰ বেদনাৰে ভগৱন্তৰ শ্ৰীচৰণত কমল যুগলত সেৱা প্ৰাৰ্থনা জনাইছে। গতিকে আইসকলৰ এই বিৰহ কৃষ্ণ প্ৰেমৰসৰ জৰিয়তে আইসকলৰ নাম শুনি আমি আজি আপ্লুত হৈছোঁ। গতিকে প্ৰভু ভগৱন্তই কৃপা কৰি নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ সামৰণিৰ অন্তৰ এয়া আইসকলৰ কৃষ্ণ গুণনামৰ মধুৰ মিলনৰ দৃশ্য দেখি আমি আপ্লুত হৈছোঁ। গতিকে আইসকলক ভগৱন্ত ঈশ্বৰ কৃষ্ণই কৃপা কৰি যাতে তেওঁলোকৰ হৃদয়ত কৃষ্ণ ভকতি স্তুতি কৃষ্ণ প্ৰেম ৰস অটুট থাকে, এইখিনিকে আমি কামনা কৰিছোঁ। আমাৰ ভগৱন্তৰ শ্ৰীচৰণত এইখিনি আই সমস্তৰ কাৰণে আমিও তেওঁলোকৰ জৰিয়তে কৃষ্ণ প্ৰেমৰ ৰসত আপ্লুত হৈ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। মংগলময় হৰি সমস্ত জীৱৰে মংগল হওক। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ।